হঠাৎ ইস্তেমাৰ স্থলীত উপস্থিত হ'ল এগৰাকী হিন্দু ব্যক্তি আৰু কৰিলে এক বিশেষ আহ্বান। হিন্দু ব্যক্তিগৰাকী কি আহ্বান কৰিলে জানিলে আচৰিত হ'ব আপুনি। দৰং জিলাৰ টাংনি চাৰিআলিত আজি ইস্তেমাৰ দ্বিতীয়টো দিন। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইছলাম ধৰ্মাৱলম্বী লোকসকল আহি উপস্থিত হৈছে। তাৰ মাজতে এগৰাকী হিন্দু ব্যক্তিয়ে কৰিলে এক বিশেষ আহ্বান। হিন্দু ব্যক্তিগৰাকীয়ে কয়, প্ৰায় ৩,০০০ বিঘা মাটি লৈ এক বিশাল পেণ্ডেল বনাই ইস্তেমাৰ আয়োজন কৰা হৈছে। ইয়াত কেৱল মুছলমানসকলেই নহয়, হিন্দু ধৰ্মৰ লোকেও এবাৰ হ'লেও ইস্তেমাত আহক, এই পবিত্ৰ স্থান পৰিদৰ্শন কৰক। কেৱল এয়াই নহয়, আৰু কি ক'লে এই হিন্দু ব্যক্তিগৰাকী এবাৰ নিজেই শুনক আৰু ভিডিঅ'টো প্ৰচুৰ পৰিমাণে শ্বেয়াৰ কৰক, লগতে আপোনাৰ এটা ভাল মন্তব্য কমেণ্টত জনাওক। দৰং জিলাত এয়া মই পোনপ্ৰথমবাৰ ইমান বিশাল এক ইস্তেমা দেখা পাইছোঁ। দৰং জিলাৰ যি টাংনি চাৰিআলিৰ নিচেই কাষতে এয়া এক বিশাল প্ৰায় ৩,০০০ বিঘা ভূমিত তেওঁলোকে ইস্তেমাৰ যি পেণ্ডেল, সেই পেণ্ডেলটো তেওঁলোকে বনাইছে। আৰু অসমৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বিভিন্ন লোকসমূহ ইয়াত আহিব। আৰু মই এগৰাকী হিন্দু সম্প্ৰদায়ৰ লোক হৈও আজি সঁচাকৈ মই নথৈ আনন্দিত হৈছোঁ যে এই ঠাইত, এই পবিত্ৰ স্থান বুলি ক'ব লাগিব আচলতে, এই ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ যি এই ধৰ্মীয় অনুষ্ঠান ইস্তেমাত নিজকে বহুত সৌভাগ্যবোধ কৰিছোঁ। আৰু লগতে মই সমগ্ৰ অসমবাসীৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ যিসকল লোক আছে, অকল মই ইছলাম ধৰ্মাৱলম্বী লোককে নকওঁ, আমাৰ হিন্দু সম্প্ৰদায়ৰ লোকসকলকো মই আহ্বান জনাম যে এনেকুৱা পবিত্ৰ স্থানত আপোনালোকে আহক, আহি দৰ্শন কৰি যাওক। লগতে যদি দৰ্শন কৰি যায়, আপোনালোকৰ নিজৰ মন খুব পবিত্ৰ অনুভৱ কৰিব। ইয়াত আপুনি পৰিস্থিতি পৰিৱেশ কেনে দেখা পাইছে? খুব সুন্দৰ ইয়াতে দেখিছোঁ। মই যেতিয়াই ইয়াত সোমোৱাৰ লগে লগে এনেকুৱা লাগিছিল যিটো ৰাস্তাৰ পৰাই তেওঁলোকে যিটো স্বেচ্ছাসেৱকৰ দল ইয়াত ৰাখিছে বা প্ৰশাসনৰ লোক ইয়াতে ৰাখিছে, আৰু ইয়াতে বিভিন্ন ঠাইত তেওঁলোকে নিজাববীয়াকৈ এটা কাউণ্টাৰ সজাই দিয়া আছে। সকলো নিয়াৰিকৈ খুব সুন্দৰকৈ তেওঁলোকে ইয়াত পৰিচালনা কৰিছে বুলি ক'ব লাগিব। আচলতে খুব সুন্দৰ হৈছে।